গুড মৰ্ণিং আৰু নমস্কাৰ সকলোকে আকৌ এবাৰ আপোনালোকক স্বাগতম জনাইছোঁ মোৰ ভিডিঅ'লৈ। এতিয়া বাজিছে ৰাতিপুৱা 9টামান বাজিছে চাগে, একদম পূৰা কাটাই 9টা বাজিছে। এতিয়া মই যাম ওপৰলৈ বাৰীলৈ। এইখিনি হৈছে বাদামৰ বাকলি। বাদামৰ বাকলি মানে কি কৰে মায়ে সৰহকৈ মানে বাদাম কিনি আনে আৰু বাদামবোৰ খুৱাই আমাক। বাকলি লাগে তেওঁক, বাকলিৰ কাৰণে আমাক বাদামবোৰ খুৱাই থাকিব। বাকলিখিনি মানে ভালেমানখিনি আগত কৰা হ'ল বাৰু। বাকলিখিনি খুন্দনাত অকণমান খুন্দিয়াই মানে অকণমান ভাঙি গুড়ি বাৰু একেবাৰে নহয়, এইখিনি যিমানখিনি মানে পাৰোঁ সিমানখিনি গুড়ি কৰি পেলাই মায়ে সেই আলুৰ বাকলি আলুৰ বাকলি আছে, আলুৰ বস্তাত সেই মাটিৰ ওপৰত দি দিয়ে। এতিয়া অলপমান কালি খোৱা হ'ল, এতিয়া এইখিনি আছেগৈ। এইখিনি অলপমান খুন্দনা মাৰিডালে খুন্দিয়াই হেৰি কৰি পেলাই গুড়ি ভাঙি ওপৰত দিবগৈ লাগিব। এইখিনি মায়ে কৈছে ওপৰলৈ লৈ আহিবি। মাহঁত গ'ল ওপৰলৈ, মই যাওঁ। গতিকে চাই থাকিব, মই একদম বাৰীত গৈ পেলাই লগ পাইছোঁ আপোনালোকক। ব'লক। বোলো খুন্দা নাই, এনেকৈ লৈ আহিলোঁ। হৈ গ'ল এইখিনি গুড়ি। নাই এতিয়ালৈকে শেষ হৈ গৈ আছে। এইটো নাখালে সেইটো দিলে সিহঁতি উঠিবলৈ এই খোপা বনাইছে। এইটো উঠিবলৈ য'ত সুবিধা পায় নহয় সেইটোতে দি থৈ গুচি যায়। হেৰি হ'ব নাই ঠিকেনে নাই, কিবা এটা খালে এইটো বুজিছে নাই। বৰলৈ বিধিলে হ'ব পাৰে। এই মানে হাৰ্ভিছ কৰিব হ'ল আৰু ই নহ'লে থাকিলে আকৌ নালাগিব নহয়। গোটেইকেইটা চিঙি দিয়ক, চবকে দুটা এটাকৈ ধুই দিব লাগিব। যাৰ ভাগত যি পৰে মোৰ লাই শাক চিঙিবলৈ মই তুমি চিঙি থাকা লাগিছে আকৌ তথাপিতো, হয় নাই বাৰু? নতুন গছ বুলিও 3-4টামান আগতেও খোৱা হ'ল, খালোঁ আগতে কেইটামান। এইবাৰ ডাঙৰকৈ লাগিবি দেই, ৰাইজক বিলাব পৰাকৈ। চাইনা চিনেমাখনতে চাইছিলোঁ, এই ল'ৰাটো যে ছোৱালীজনী মাক বাপেকহঁত আহি পিনি যে ল'ৰাটো ঘৰত থাকিবলৈ লৈ আহি যে কমলা, লাই শাক, কমলা এয়া দে ৰাইজ লাগিলে ভালেমান কেইটামান লাগিলে সৰু হ'লেও। বাকী এইখিনি জলকীয়াখিনি আৰু লাই শাক এয়া। এতিয়া লাই শাক বনাম মাছৰ লগত চাগে। আৰু কমলাকেইটা মানে কৈছোঁ নহয় মিঠা, কিন্তু দেই সৰু হ'লেও মিঠা। একদম ধুনীয়া ডাঙৰ লাই শাক আনিছোঁ, গম পাইছে নাই, বজাৰৰ পৰা কিনি পেলাই। মাছ অকণমান অনাগৈ, মায়ে মাছ অকণমান আনিবলৈ কৈছে। লাই শাকৰ মাছে খাবা? লাই শাকে মাছে খাম। মাছ অকণমান অনাগৈ যোৱা। চাহে তাহে খোৱা নাই, গগো কলিয়ে যে 10টা বাজিব হ'ল এতিয়ালৈকে। মই চাহ খোৱা নাই, এতিয়া তোমালোকৰ মাছ আনিব লাগে। তোমাৰ মানুহজনী এতিয়ালৈকে চাহ দিয়া নাই তোমাক? এজনী কি মানুহ পালা তোমাক এতিয়ালৈকে 10টা বজালৈকে চাহ দিয়া নাই? আজি বাৰ্থডে পাৰ্টি খাব লাগিব। আজি আমাৰ বাৰ্থডে আছে আজি আমাৰ বৌয়ে ময়ে যাম। এই ডাঙৰ জেঠাই ভতিজা বুলি কোৱা? ভতিজা হয়, মই কৈ দিছোঁ। বাৰ্থডে খাবলৈ যাম। বিক্ৰী হৈ যাব। কমলাখিনি ধুনীয়াকৈ ছিঙি আনিলোঁ বোলে, ফটোৱা কৈছে চব বিকি দিয়েগৈ বোলে ৰাস্তাত গৈ পেলাই। তেনেকুৱা তুমি কেইজোপা কমলা ৰুই পাইছা এনেই কোৱাচোন তুমি? কি কৰিবা কমলা? খাম আকৌ ঘৰত, ইমান ডাঙৰ ৰবাব টেঙা চবকে এটা বিলাম। আজি ৰবাব টেঙাটো খাম, চবকে এটা কমলা বিলাম, চবকে বিলাম এটা। চাওকচোন বাৰু কমলা মই কি কৰিম? তোমাক কৰিবলৈ কোৱা নাই, মায়ে কৈছে যে কমলাখিনি ছিঙি আনিলোঁ, তুমি ক'ব লাগে এটা দে খাওঁ, বোলে বিকি দিওঁগৈ বোলে, দে পাচি এটা লৈ পেলাই। কমচে কম পইচা পাবা, আকৌ গছবোৰ আহিব। মা আপোনাৰ কমলা বিকি দিম বুলি কৈছে। 11টা বাজি গ'ল, কাম বন কৰি মেলি আজি আজৰি হৈছোঁহে। তাৰমানে আজি কি হ'ল, মনু বাইদেউ নাহিলে, মনু বাইদেউ নহাৰ কাৰণে কামখিনি কৰিবলগীয়া হ'ল। ঘৰটো সাৰিলোঁ, বৈ অকণমান সাৰিলে, মই অকণমান সাৰিলোঁ। তাৰপিছতে বাচন ধুবলৈ আছিলে, ব্ৰেকফাষ্টটো কৰিলোঁ। ৰাতিপুৱা বৈয়ে চিলাৰ কাৰণে ৰেডি কৰি থৈছিলে, চব আটা চাটা গুলি মেলি চব মিক্স কৰি থৈছিলে। মই এটা বনাই সেয়াও খালোঁ। মাহঁত অহাই নাই, ওপৰতে আছে। গতিকে পাকঘৰলৈ যামহে আৰু অকণমান লাহেকৈ যাম। আজি ভাবিছিলোঁ আমলখি লগাম বুলি, আমলখি ৰসটো, কিন্তু এতিয়া কৰিবলৈ সময় নহ'বগৈ, এতিয়া নকৰোঁ আৰু আজি কৰিলে আকৌ চেম্পু দি ধুবও নোৱাৰিম। আৰু আমলখি সানিলে লগে লগে চেম্পুটো নকৰিব। চেম্পু নকৰিলে মানে কি হয়, কৰি দিলে মানে আচলতে তাৰ যিটো ৰসটো মানে সোনকালে বেয়া মানে হেৰি হৈ যায় বুলি কয়, নাইকিয়া হৈ যায়।
যিদিনাখন আমলখি ৰস সানিব লাগে পিছদিনাখন শ্বেম্পু কৰিব লাগে। আকৌ আজি তাতে সেই বাৰ্থডেও আছে নহয় ইভিনিং টাইমত বহুতৰ তাত পোৱালিটো তালৈও যাব লাগিব, সেইকাৰণে আজি নকৰোঁ, কাইলৈ নহ'লে পৰহিলৈ মানে কৰিম। একদম তেল নিচিনা হৈ যায়, 4-5 দিনমান নুধুলে একদম তেলীয়া নিচিনা হৈ যায় মোৰ চুলিটো সোনকালে। আৰু আজি ক্লিপটো ভাঙি থাকিলে ৰাতিপুৱা নহয়, এইটো কালিয়ে ভাঙিলে, ৰাতিপুৱাও নহয়। এই বস্তুটো বাৰু কাৰ হয় জনাবাচোন। ক্লিপটো ইমান ধুনীয়া বস্তু নে, দামো লৈছিলে এইটো, বহুত দিন গ'লো পিছত দেই, এবছৰমান গ'ল। ৰাতিপুৱা কালি একদম ধুনীয়াকৈ মাৰিছোঁ, একদম ফেটেককেনে ভাঙি থাকিলে। এই কামটোৱে মানে বৰ বেয়া আৰু, নহ'লে সেইটো হুকটো ছিঙিব, এইটো এৰাব, নহ'লে এইকেইখন দাঁতকেইটা ভাঙিলে, এইকেইটা গ'ল। ইমান ধুনীয়া আছিলে নহয় মাৰিবলৈ, আৰু বস্তুটোও ভাল গ'ল, কিন্তু 1.5 বছৰমান গ'ল এইটো ভাঙি থাকিলে। কাম বন দুটামান কৰি এতিয়া মই আহিলোঁ পাকঘৰলৈ। শাককেইডালো ধুনীয়াকৈ মিহি মিহিকৈ কাটি ল'লোঁ। লাই শাকে মাছেহে বনাবলৈ কৈছিল নহয়, মাছ মই গোটেইখিনি ফ্ৰাই নকৰিলোঁ, এতিয়াৰ কাৰণে কিছুমান ফ্ৰাই কৰি শাকৰ লগতে বনাই ল'লোঁ। এইফালে বৌয়ে বনাইছে ভাজি, লাই শাকে মাছে বনাই হৈ গ'ল, আৰু বৌয়ে বনালে এইফালে চালাড, ভাজি, চব্জিখন বনালে, হৈ গ'ল। 2:30 বাজিলে, ভাত খাওঁগৈহে, মানে আজি মাহঁতৰ আজৰি হওঁতে বহুত দেৰি হৈ গ'ল। খাই লওঁ। একদম ধুনীয়া কৰিছে। 3:30 ভাত পানী খাই আজৰি। এতিয়া মই অকণমান ৰেষ্ট ল'ম, টিভি চাম, নহ'লে ভিডিঅ' এডিট কৰিবলৈ আছে, অকণমান কিবা কিবি কৰিম। কি কৰি আছা পিছফালে? 4:30। গুড ইভিনিং সকলোকে। 4:30 বাজিব হ'ল, 4:20 হৈছে। অথনি ভাত পানী খাই ৰুমলৈ গ'লোঁ, অকণমান ভিডিঅ'টো এডিট কৰিবলগীয়া আছিলে, সেইটো কৰি পেলাই ধুনীয়াকৈ আপলোড কৰিলোঁ। আৰু এতিয়া মই আহিছিলোঁ পাকঘৰলৈ, জলফাই মানে ভাবিছিলোঁ আচাৰ বনাম বুলি, মানেতো বনোৱাটো বনামেই বাৰু। কালি ধুনীয়াকৈ এটা ৰ'দ দিলোঁ, আজি এটা ৰ'দ দি পেলাই এইবাৰ বোলো ভাত পানী মানে খাই পেলাই আৰু বনাবলৈ এইফালে আহিলোঁ। লাইটটো গুচি গ'ল, মিক্সি কামো আছিলে, লাইটটো গুচি গ'ল, তাকে অকণমান দেৰি ৰৈছোঁ। আৰু জলফাইৰ মই দুটাৰে আচাৰ বনাম, এটা মিঠা আৰু জ্বলা, সেইটো বাৰু এইটো ভিডিঅ'ত মই আপলোড নকৰোঁ, এক্সট্ৰাকৈ এটা ভিডিঅ' এটা বনাই পেলাই মিঠাটো আজি বনাইছোঁহে, জ্বলাটো আকৌ মই যেতিয়া বনাই পেলাই দুইটা ৰেচিপি একেলগ কৰি পেলাই এটা ভিডিঅ' মই আপোনালোকক দিম, সেইটোত চাব। এতিয়া মই এইটো ভিডিঅ'ত নেদেখাওঁ বাৰু, গতিকে অকণমান দেৰি ৰৈ লওঁ, লাইটটো যদি আহে তাৰপিছত বনাম। আৰু আধা ঘণ্টামান ৰৈ কাৰেণ্টটো আহিছে, মই পটাপট বনাই মেলি লওঁ, তাৰপিছত লগ পাম আপোনালোকক দেই। আৰু মই সেয়া পাকঘৰত কাম বন কৰি মেলি আহি ওলাই মেলি এইফালে মই ৰেডি, বৌ ওলাই আছে বাৰু, হোৱা নাই, গতিকে ভিডিঅ'টো চাই থাকিব। মই তাত গৈ একেবাৰে আপোনালোকক লগ পাই আছোঁ। তাৰপিছতে আমিও আহি পালোঁহি বৰ্ণালীবোৰ ঘৰ। বৰ্ণালীবোৰ ল'ৰাটোৱে বাৰ্থডে আছিলে, তাতে কেক চেক কটা মেলা হৈ গ'ল, আৰু মই চাউণ্ডটো একদম কমাই ৰাখিছিলোঁ, কিন্তু তাত মিউজিক লাগি আছিলে, কপিৰাইট লাগিব নহ'লে। এইফালে মই খানাও আমি সকলোৱে মিলি খাই ল'লোঁ, পোলাও, চিকেন, পনীৰ আছিলে, কেক, মিঠাই, একদম বিৰাটেই টেষ্টি আছিলে খানা। তো তাতে খাই মেলি অলপ টাইম থাকি আমিও ঘৰলৈ আহিলোঁ। বাৰ্থডে খাই মেলি ঘৰত সোমালোহি। এইফালে ঘৰত বোলে মোলৈ বস্তু কেইটামান থৈ দিছে, সেইকাৰণে লৈ যাওঁ। বিহাৰৰ পৰা অহা থেপলা পিঠা আৰু বুটৰ গুড়ি, একদম বিহাৰৰ পৰা আহিছে। দেউতাৰ লগৰ বিহাৰৰ এইবোৰ বস্তু কোনে দিলে তোমাক কোৱা? সেইকাৰণে লৈ যাওঁ, একদম সুদূৰ বিহাৰৰ পৰা আহিছে। দিয়া মিঠাইকেইটা দিয়া, হৈ যাব, এইকেইটাকে খাই লওঁগৈচোন, আকৌ লৈ যাম। সেয়া থৈ দিছে, বাই বাই দিলে এইকেইটা। বিহাৰৰ গুড়, বুটৰ গুড়ি, থেপলা পিঠা ধেৰ পাইছোঁ, ৰ'ব লৈ লওঁ পেকিং কৰি মেলি। বাই বাই, মই একো নাখাওঁগৈ, খাই মেলি আহিছোঁ। ফ্ৰেছ হৈ ল'লোঁ ধুনীয়াকৈ, এতিয়া পাকঘৰলৈ যাওঁ, এজন আছে পাকঘৰত বনোৱা মেলা কৰি আছে, গতিকে এতিয়া যাওঁ পাকঘৰলৈ। আজি মোৰ ৰেষ্ট পাকঘৰত, ধুনীয়াকৈ বাৰ্থডে খাই আহিলোঁ, এজনে ধুনীয়াকৈ বনাই মেলি থৈ দিছে। কি বনালা? এই মুখত হুকু নকবাচোন, একো মই বুজি নাপাওঁ, গম পাইছা না তুমি? মাছে জাতিলাও বনালে সেইটো গম পালোঁ, বাকী কি বনালে মই নাজানো নহয়, মই আহিছোঁহে এতিয়া পাকঘৰলৈ। চিলি চিকেন বনাম, আৰু কি? আৰু এইফালে ফ্ৰেঞ্চবিন ভাজি বনাই আছোঁ। দেখিছে, মানুহগৰাকী বাৰ্থডেলৈ গৈছে, মোৰ এইফালে ধুনীয়াকৈ বনাই মেলি থৈ দিয়ে, সেয়াহে হয় নাই?
হয় নাই থেংক ইউ ধুনীয়াকৈ খাই মেলি আহিলোঁ তাতে এতিয়া নাখাওঁ আৰু আজি গোটেই খাই আহিলোঁ কি আদা কাটি দিব লাগে আদা মানে আছে নাই আদা নাই ফ্ৰিজত আছে অকণমান হেল্প কৰি দিওঁ আৰু কিবা কিবি অকণমান দেই পিছত লগ পাম একো কৰিব নালাগে আজি মানে একদম ৰেষ্ট কাইলৈ একদম উঠাই দিব আজি মই ভাত নাখাওঁ যে সেইকাৰণে স্পেচিয়েল বনাইছে মোলৈ থৈ দিবা কাইলৈ কাৰণে তোমালৈ মোৰ মোলৈ তোমাৰ সেইকণেই মৰম এতিয়া যাব তাতে কেপচিকাম আৰু লগত মটৰ এতিয়া ধুনীয়াকৈ মিক্স কৰি দিয়া কাপোৰখিনি ধৰি লোৱা এতিয়া যাব ইয়াতে জলকীয়া এইকেইটা জলকীয়া আমাৰ বাৰীৰ হয় ৰাইচ জলকীয়া ৰাতিপুৱা যে মই চিঙি আনিছিলোঁ চিলি চিকেনৰ মেইন বস্তু চচ চয়া চচ টমেট' চচ আৰু কি দিবা হৈ গ'ল এটা আজি টমেট' চচ থোৰা লাহে লাহে মিক্স কৰি দিওঁ মোৰ হিন্দী আপোনালোকে মোৰ গুৰুত্ব নিদিব দেই ৰাইজ বহুত বেয়া হিন্দী মাৰোঁ মই ভাল লাগে এনেকুৱা মাজে মাজে অসমীয়া কয় হিন্দী তুমি ল'ৰাকে দেউতা বনোৱা আকৌ মিক্স কৰি লোৱা হৈ গ'ল মানে কৰ্ণফ্ল'ৰ দি পেলাই আছে হৈ যাব কৰ্ণফ্ল'ৰ দিব অলপ দিলে তাৰপিছত লাগিলে কৰি দিব লৰাই নালাগি থাকিব নালাগে সেইটো কমাই থৈছে নাই চব কৰি আছে আৰু একেবাৰে লাষ্টত যাব জুলিয়েন কাটত আদা ইমান ষ্টাইল মিষ্টাইল কৰিবলৈ নাই দে মই জুলিয়েন কাট আদা দীঘল দীঘলকৈ কাটি দিব বছ সিমানেই কি হয় জুলিয়েন কাট বছ আমাৰ এইবোৰ থলুৱা ভাষা দীঘল দীঘলকৈ অকণমান মিহি মিহিকৈ কাটি দিয়া হৈ গ'ল আদা খালি আদাটো মানে পিছত দিলে ভাল মানে টেষ্ট এটা পায় হৈ গ'ল চিলি চিকেন ৰেডি অ'কে টাটা বাই বাই গুড নাইট মইতো খাবলৈ নাপাওঁ যাওঁগৈ বাই বাই মোক চিকেন টেষ্ট কৰিবলৈ দিব কি জোলকণ জোলকণ মই নিমখ পাম মাংস সিজিছেনে নাই সিজে চাবলৈ মাংস পিচ দিলেহে মই গম পাম মাংস টেষ্ট কৰিবলৈ জোল অকণমান চামুচতে লগাই দিলেতো হৈছে নে চোৱা নাখাওঁ খাই আছোঁ মই নাখাওঁ বুজিছেনি নাখাওঁ ইমান ডাঙৰ পিচটো নাখাওঁ অকণমান সৰু পিচটো দি দে মই নাখাওঁ এতিয়া ভিডিঅ'টো অন কৰি দিলোঁ কাৰণে দিছে নহ'লে নিদিয়ে মাংস মোক ক'ব টেষ্ট কম কৰা জোল অকণমান দি থৈ দিব এনেকৈ অকণমান দিব টেষ্ট কৰিলে অকণমান টেষ্ট কৰা হ'ল নি আমাক টেষ্ট কৰিবলৈ দিবলৈ হ'লে মাংস এপিচ দিব লাগিব তেতিয়াহে আমি গম পাম এতিয়া ভিডিঅ'ৰ কাৰণে দিছে নহ'লে নিদিয়ে आंखों से धुआं उला रहा है मांखों से धुआं জ্বলা নাই হয় অকণমান হৈছে আপোনালোকৰ ঘৰত কিবা যদি প্ৰগ্ৰেম পাতে মাতিব পাৰে চিলি চিকেন বনাবলৈ অঁ তোমাক মাতিব আৰু মোক মাতিব মই হেল্প কৰিমগৈ যোগালীয়ে টেষ্ট কৰে মই যোগালীও হ'ম মই হেল্পাৰো হ'ম মই টেষ্টো কৰিম কিবা হ'লে মাতি দিব পাৰে মই আপোনালোকৰ কণ্টেক্ট নাম্বাৰটো দি দিম বাৰু আমাৰ ডেছক্ৰিপশ্যনত দি দিম ধুনীয়াকৈ বনাই খুৱামগৈ আপোনালোকক মোকো মাতিব ময়ো ধুনীয়াকৈ বনাই আৰু 10টা বাজিলে পাপাহঁতৰ ভাত খাবৰ টাইম হৈ গ'ল বৌ আৰু মই ভাত নাখালোঁ তাতে যিহেতু ধুনীয়াকৈ খাই আহিছিলোঁ আৰু মায়ে এফালে বিগ বছ চাই পূৰা ধুনীয়াকৈ ভাত খাই আছে মই কাম বন কৰি মেলিও আহিলোঁ ৰুমলৈ দেৱৰাখন চাই আছোঁ গতিকে আজিলৈ আহিছোঁ ভিডিঅ'টো মোৰ ইমান লাগে আহিছিলে যদি চাই ভাল পালে তেনেকৈ ধুনীয়াকৈ কমেণ্ট এটা কৰিব ছাবস্ক্ৰাইব কৰিব আজিলৈ আহিছোঁ বাই